মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টিত মই তোমালোকক জনাম যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট তোমালোকে কোনকেইটা ৱেবছাইটত চাব পাৰিবা লগতে সেই ৱেবছাইটত কেনেদৰে চাব পাৰিবা গোটেইখিনি বুজাই দিবলৈ চেষ্টা কৰিম ভিডিঅ'টি শেষলৈকে চাই থাকিবা ইয়াত চোৱা ওপৰত লিখা আছে the name of websites through which the mark sheet can be downloaded এই ৱেবছাইট কেইটাৰ জৰিয়তে তোমালোকে ৰিজাল্টসমূহ চাব পাৰিবা প্ৰথমটো ৱেবছাইট হৈছে sebaonline.org দ্বিতীয়টো ৱেবছাইট হৈছে resultassam.nic.in তৃতীয়টো ৱেবছাইট হৈছে indiaresults.com চতুৰ্থটো ৱেবছাইট হৈছে result.shiksha পাঁচ নম্বৰ ৱেবছাইটটো হৈছে assam.shiksha ছয় নম্বৰ ৱেবছাইটটো হৈছে exam.etc.com সাত নম্বৰ ৱেবছাইটটো হৈছে www.schools9.com আঠ নম্বৰ ৱেবছাইটটো হৈছে assamresult.in 9 নম্বৰ ৱেবছাইটটো হৈছে www.jagoranjush.com আৰু 10 নম্বৰ ৱেবছাইটটো হৈছে www.vidyavision.com এতিয়া তোমালোকে সেই ৱেবছাইটত গৈ কেনেদৰে চাব পাৰিবা মই তোমালোকক দেখুৱাই দিছো চাই যোৱা প্ৰথম ৱেবছাইটত দেখুৱাই দিলো মই তোমালোকক sebaonline.org তোমালোকে যিকোনো এটা ব্ৰাউজাৰত আহি এনেদৰে লিখি সাৰ্চ কৰি দিবা sebaonline.org ৰিজাল্ট বুলি লিখি এনেদৰে লিখি সাৰ্চ কৰি দিবা দিলে প্ৰথম ৱেবছাইট যেটো ওপেন হ'ব sebaonline.org এৰা তোমালোকে ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ পিছত এনেদৰে আহিব ইয়াতে যিদিনাখন তোমালোকৰ ৰিজাল্টটো দিব সেই ৰিজাল্ট দিবৰ দিনাখন ইয়াতে তোমালোকৰ ওপৰত অপচনটো আহি যাব যে ৰিজাল্ট এভেইলেবল বুলি লিখা আহি থাকিব তাত তোমালোকে ক্লিক কৰিব লাগিব আৰু ক্লিক কৰাৰ পিছত তাত তোমাৰ ৰোল আৰু নাম্বাৰটো দি এটা ক্যাপচা কোড দিব লাগিব সেই ক্যাপচা কোডটো দি তোমালোকে ৰিজাল্টটো চাব পাৰিবা বাজি সেবাৰটো অফিচিয়েল এপ আছে ইয়াতো তোমালোকে চাব পাৰিবা মই আৰু এটা ভিডিও বনাই দিম বাৰু এপছত হয় কেনেদৰে চাব পাৰি গতিকে সেই ভিডিওটো তোমালোকে চাই ল'বলৈ নাপাহৰিবা ইয়াৰ ৰিলেটেড যদি কিবা সুধিবলগীয়া আছে কমেন্ট বক্সত কমেন্ট কৰি সুধিব পাৰিবা